আৰু শংকৰ গুৰুজনাই অপূৰ্ব দৰ্শন কীৰ্তন গ্ৰন্থৰ প্ৰথম যিভাগী শ্লোক দিছে কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ নমো নন্দ গোপকুমাৰায় গোবিন্দায় নমো নমঃ। এই যে শ্লোকভাগী কীৰ্তন গ্ৰন্থৰ প্ৰথমেই আছে সেই শ্লোকভাগী হ'ল কুন্তীয়ে কৃষ্ণক কৰা ভাগৱতৰ এই শ্লোকভাগী। আৰু যেতিয়া কুন্তীয়ে স্তুতি কৰিছিল ভগৱন্তক তেতিয়া কুন্তী সধৱা আছিল নে বিধৱা আছিল? বিধৱা আছিল। যদি বিধৱা এগৰাকীয়ে স্তুতি কৰিলে সেই স্তুতিক গুৰুজনাই কীৰ্তন গ্ৰন্থত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি প্ৰথমেই স্থান দিয়ে, তেতিয়াহ'লে আমাৰ সমাজ ব্যৱস্থাত বিধৱা এগৰাকীয়ে কন্যাগৰাকীৰ তুলনি বিয়াত বা মাংগলিক কাৰ্যত কিয় সেইটো কৰাৰ পৰা বঞ্চিত কৰি ৰাখে? ভাবিবচোন এবাৰ, যে বিধৱা কাৰণে আইতাগৰাকীক সেই মাংগলিক কাৰ্যত সেইটো বিষয়ত আগবাঢ়িবলৈ নিদিয়ে, বাধা প্ৰদান কৰে। গুৰুজনাই য'ত বাধা দিয়া নাই তাত আপুনি মই সমাজে বাধা দিয়াটো শাস্ত্ৰসন্মত হয় নে নহয়? এই দৰ্শনটো। তাৰপাছত কুন্তীয়ে ভগৱন্তৰ ইচ্ছা অনুসৰি, অৰ্থাৎ কৃষ্ণই কৈছে সেই পেহী সম্বন্ধত কুন্তী হ'ল কৃষ্ণৰ পেহীয়েক, সেই পেহী তোমাক মই এটা বৰ দিব বিচাৰোঁ, কোৱাচোন পেহী তোমাক কি বৰ লাগে, তুমি মোৰ পৰা কি বিচাৰা? তেতিয়া কুন্তীয়ে কৈছে এই ৰাম কেৱলে ৰাখিলা মাত্ৰ সিটো দৈব কি ক জানিলো মোতেহে স্নেহ মাতৃটো অধিক। তুমি কংসৰ কাৰাগাৰৰ পৰা তোমাৰ মাতৃ দৈৱকীক দুখ যন্ত্ৰণাৰ পৰা মুক্তি দিছিলা, আৰু মোকো আহি তুমি মোৰ পুত্ৰকেইটাৰ সহিতে ইমান দিনে ইমান সুন্দৰকৈ চৰায়ে যেনেকৈ নিজৰ পাখি দুখনে নিজৰ পোৱালীকেইটাক সদায় ৰক্ষণাবেক্ষণ দি থাকে, তেনেকৈ তুমিও আহি মোৰ পুত্ৰকেইটাৰ সহিতে মোকো প্ৰত্যেক বিপদ আপদতে ৰক্ষা কৰি থাকিলা ইমান দিন। তুমি মোকো তোমাৰ মাতৃ দৈৱকীতকৈ কম ভাল নোপোৱা, ইমানেই ভাল পোৱা। গতিকে সেই মোৰ পুত্ৰ কৃষ্ণ তুমি জগতৰ ঈশ্বৰ হ'লেও কুন্তীয়ে সেৱা নিবেদন কৰিছে সেহি আপদ আমাৰ অভিমত তোমাক দেখিবে পাওঁ যিটো আপদত। হে মোৰ পুত্ৰ কৃষ্ণ, তুমি মোক পৃথিৱীৰ সমস্ত দুখবিলাক মোৰ শিৰত দিয়া পুত্ৰ, যাতে আপদ হোৱাৰ লগে লগে মই তোমাক কোনোদিন পাহৰি নাযাওঁ। সিদ্ধান্ত দিছে শ্ৰী ভৈলে ভুলৈ মন কৰে না কৰ্ম সম্পদত নপাৰে লৈ বা কতব নাম। যি মাতৃয়ে পুত্ৰৰ ইণ্টাৰভিউৰ আগত গুৰুদেৱ নামভকতত সেৱাভাগ অৰ্পণ কৰি কৈছিল, হে প্ৰভু চাকৰিটো যদি মোৰ ল'ৰাটোৱে পায় তোমাৰ নামত মই নাম এষাৰ কৰিম। কিন্তু যেতিয়া চাকৰি পালে, প্ৰথম দৰমহাটো পালে, দ্বিতীয় দৰমহাটো পালে, লাহেকৈ খেৰৰ নৰাৰ চালিখনত ৩ পাত লাগিল প্ৰথম দ্বিতীয় দৰমহাটোত। ৩ নম্বৰ ৪ নম্বৰ দৰমহাটোত কি হ'ল, জেউৰাৰ ঠাইত ফেঞ্চিং লাগিল। তাৰ পাছত লাহে লাহে জেউৰাখনৰ ঠাইত শিল ইটা বালিৰ পকা হ'ল ৱাল, তাৰ পাছত বাঁহৰ জপনাখন লোহাৰৰ হ'ল, ইংৰাজীত গেট বুলি কয়। তাৰ পাছত লাহেকৈ ঘৰটো পকা হ'ল, তাৰ পাছত গাড়ী এখন হ'ল, তাৰ পাছত গাড়ীৰ বাবে গেৰেজ এটা বনালে, তাৰ পাছত সন্তান তোলে এগৰাকী বোৱাৰী আনিলে। সেইটোকে কৈ আছে যে শ্ৰী ভৈলে ভুলৈ মন কৰে নানা কৰ্ম। যেতিয়া বিপদৰ পৰা উদ্ধাৰ পাই যায় তেতিয়া কৃষ্ণলৈ মনত নপৰে, যে ঈশ্বৰত নাম এষাৰ দিম বুলি কৈছিল, আগ কৰি থৈছিল, সেইটো তেতিয়া মনলৈ নাহে। আৰু তেতিয়া একেবাৰে ল'ৰাৰ বিয়া পতালৈকে কামটোত আগবাঢ়ি গৈ থাকে। আৰু আগবাঢ়ি যেতিয়া বোৱাৰী এগৰাকী হ'লেই হ'ল বুলি কৈ দিলে, তেতিয়া বিচৰা ধৰণে বোৱাৰীগৰাকী যেতিয়া নাপায়, ঘৰখনত যেতিয়া খেলি মেলি লাগি যায়, তেতিয়া চিন্তা হৈ যায়, মই সন্তানটোৰ চাকৰিটো হ'লে ভগৱন্তত নাম এষাৰ দিম বুলি কৈছিলোঁ। সেই আপদটো যেতিয়া হ'ল, বিপদটো যেতিয়া হ'ল, তেতিয়া কৃষ্ণলৈ মনত পৰে। সেইকাৰণে কুন্তীয়ে সেইটো চিন্তাটো কৰি আগতে কৃষ্ণক সেৱাভাগ নিবেদন কৰিছে, হে প্ৰভু সেহি আপদ আমাৰ অভিমত, তুমি সিমান সেই আপদবিলাক মোক দিয়া, যাতে সম্পদত যেতিয়া মই তোমাক মনত নেপেলাওঁ, বিপদ হ'লেতো মই সদায় তোমাক মাতি থাকিম।
গতিকে তোমাক মই সদায় পাই থাকিম। কুন্তি নিচিনা মহাসতীয়ে বিপদ বিচাৰিছে আৰু আপুনি মই সদায় ৰাতিপুৱা শুই উঠি বিচাৰোঁ সুখ। সেইকাৰণে আমি নাপাওঁ সুখ, পাওঁ দুখ। আৰু কুন্তীয়ে বিচাৰিলে দুখ, সেইকাৰণে কুন্তীয়ে পালে সুখ। ভাগৱতে আমাক এইটো দৰ্শন দিছে। গতিকে আমি যিমানে সুখৰ পাছত দৌৰিম সদায় দুখ পাম, যিমানে দুখৰ পাছত দৌৰিম সিমানে সুখ পাম। বস্তুটো আমি অকণমান চিন্তা কৰাটো অতীৱ প্ৰয়োজন। এনেকৈ কুন্তীয়ে কৃষ্ণৰ চৰণত সেৱাভাগ নিবেদন কৰি সেই তত্ত্বটো আমাক প্ৰকাশ কৰিছে। তাৰ পাছতে আহিল ভীষ্মৰ মুখ্য উৎসৱ, অৰ্থাৎ 6 মাহ দিন ভীষ্ম কুৰুক্ষেত্ৰ নামৰ সেই ভূমিখণ্ডত পৰি আছে যুদ্ধৰ মাজমজিয়াত, আৰু ভীষ্মৰ উত্তৰায়ণ গতি হৈছে। সেই সমস্তখিনি কথা ভাগৱতে আমাক সুন্দৰভাৱে প্ৰকাশ কৰিছে। যেতিয়া ভীষ্ম শৰসজ্জাত পৰি আছে তেতিয়া ভীম, অৰ্জুন, নকুল, সহদেৱ, যুধিষ্ঠিৰ আদিকে কৰি সমস্তজনে গৈ সেই হস্তিনাপুৰৰ মাজমজিয়াত শৰবিদ্ধ হৈ পৰি থকা ভীষ্মৰ আগত গৈ উপস্থিত হৈছে আৰু ভীষ্মৰ পৰা উপদেশ বিচাৰিছে, ভীষ্মৰ পৰা জ্ঞান ল'বলৈ বিচাৰিছে। আৰু তেতিয়া সমস্তখিনি কথা ভীষ্মই জ্ঞান প্ৰদান কৰিছে সমস্তজনাকে। এৰা ধৰ্মিষ্ঠ বলিষ্ঠ ধনুৰ্ধৰ কি শুনুই, যেহি কৰে ঈশ্বৰে সেহি সত্য হুই। তুমি যে ভাবিছা অৰ্জুন তুমি ধনুৰ্ধৰ বুলি শ্ৰেষ্ঠতম, তুমি যে ভাবিছা যুধিষ্ঠিৰ ধৰ্মৰ প্ৰতীক বুলি, তুমি যে ভাবিছা ভীম শ্ৰেষ্ঠতম গদাধৰ বুলি, এই সকলোবিলাক তোমালোকৰ খ্যাতি নহয়। ইয়াৰ অন্তৰালত আছে যেহি কৰে ঈশ্বৰে সেহিহে সত্য হৈ। এই সকলোবিলাক ঈশ্বৰৰ ইচ্ছাতহে হৈ আছে। আৰু সেই ঈশ্বৰজন কোন জানা? ৰাম ব্ৰহ্মা সৰু মোহ যায়, ওজাক বিচাৰন্তে ঈশ্বৰ চেষ্টা ক জানে, কেমনে মহন্তে। ঈশ্বৰৰ সেই চেষ্টাক কোন মহন্তই জানিব পাৰে? যিসকল ব্ৰহ্মা শিৱয়ো ভগৱন্তৰ মোহত মায়াত পৰি থাকে দিনে ৰাতিয়ে। গতিকে এনেহেন ঈশ্বৰৰ চেষ্টা জানিবৰ বাবে মনুষ্যৰ কি সাধ্য? সেইকাৰণে ভীষ্মই শৰসজ্জাত পৰি থাকোঁতে একেবাৰে শেষত সুন্দৰভাৱে উপদেশটো দিলে, ৰাম চিনাইবে লাগিলা ভীষ্মে মেলিয়াঙ্গুলি, এহেন্তে ঈশ্বৰ কৃষ্ণ কালু আংকে বুলি। হে যুধিষ্ঠিৰ, হে ভীম, হে অৰ্জুন, হে মোৰ চাৰিওকাষে উপস্থিত হৈ থকা ঋষিমুনিসকল, তোমালোকে যদি ঈশ্বৰ বুলি বিচাৰি ফুৰিছা, সেই ঈশ্বৰজন কোন জানানে? এই দৈৱকী নন্দন কৃষ্ণই হ'ল সমস্ত সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণ, আৰু এৱে হ'ল কাল। ৰাম সম্প্ৰতি আচন্ত হুয়া, সম্প্ৰতি মানে বৰ্তমান, বৰ্তমান এওঁ কি হৈ আছে? দৈৱকী তনয়, এওঁ দৈৱকীৰ পুত্ৰ হিচাপে জন্ম লৈ আছে ইয়াত। এইজনেই সৃষ্টিকৰ্তা, এইজনেই পালনকৰ্তা, এইজনেই সংহাৰকৰ্তা। আনতে হুই জগতৰে সৃষ্টি স্থিতি লয়, এৱে সমস্ত সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী। গতিকে এওঁৰ চৰণত তোমালোকে যদি শৰণাপন্ন হোৱা, তেতিয়াহ'লে তোমালোক সমস্ত জনা জীৱৰ মংগল সাধন হ'ব। এনেকৈ ভীষ্মই সমস্ত জনাকে ঈশ্বৰ কৃষ্ণ যে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী,
সমস্ত তত্ত্ব এওঁতেই আৰম্ভ, সমস্ত তত্ত্ব এওঁতেই পালন, সমস্ত তত্ত্ব এওঁতেই লীন, এই সমস্ত তত্ত্বখিনি প্ৰকাশ কৰি দিলে। আৰু এদিন কি হৈছিল জানানে? অৰ্জুন আৰু দুৰ্যোধনে যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধৰ আগত দ্বাৰকাত গৈ দ্বাৰকাৰ পৰা সহায় বিচাৰি গৈছিল, তেতিয়া কৃষ্ণই কৈছিল যে দুৰ্যোধন, এফালে মোৰ 7 অক্ষখিনি নাৰায়ণী সেনা আৰু অন্যফালে মই অকলে অস্ত্ৰ নধৰোঁ যুদ্ধত, তোমাক কোনজনক লাগে কোৱা? তেতিয়া দুৰ্যোধনে চিন্তা কৰিলে যে এইটোৱে যদি অস্ত্ৰ শস্ত্ৰ নধৰে, এইটো নি মই কি কৰিম? কৃষ্ণক মোৰ লগত নি কি কৰিম? সেইকাৰণে ইয়াৰ 7 অক্ষখিনি নাৰায়ণী সেনা নিলে মোৰ হৈ যাব, মই যুদ্ধত জিকিব পাৰিম। অৰ্জুনক সুধিলে তোমাক কি লাগে? বোলে প্ৰভু তুমি মোক ৰথৰ সাৰথি হিচাপে তোমাক মই পালেই হৈ যাব, মোৰ অস্ত্ৰ ধৰিবৰ বাবে বল শৌৰ্য বীৰ্য মোৰ সকলো আছে, এতিয়া তুমি মোক যুদ্ধত ৰথখন সুন্দৰভাৱে পৰিচালনা কৰি দিবৰ বাবে তুমি মোৰ ৰথৰ সাৰথি হ'লে হৈ যাব, যুদ্ধ মই কৰিম। এই বুলি কৃষ্ণক অৰ্জুনে লগত লৈ আহিল আৰু 7 অক্ষখিনি দুৰ্যোধনে লৈ গ'ল। সেই যে কৃষ্ণই কৈছিল অস্ত্ৰ নধৰোঁ বুলি, তেতিয়াই ভীষ্মই প্ৰতিজ্ঞা কৰিছিল, ৰাম অস্ত্ৰ নধৰিব বুলিলাই আপুনি, ধৰাইব বুলিলো আমি, নিজ অংগীকাৰ চন্ন কৰি মোৰ প্ৰতিজ্ঞা ৰাখিলা তো স্বামী। এওঁ অস্ত্ৰ নধৰোঁ বুলি কৈছিল আৰু মই কৈছিলোঁ তোমাক অস্ত্ৰ ধৰাম। আৰু এদিন যেতিয়া সুযোগ পায় ভীষ্মই এপাত হৰ মাৰিলে, যিপাত হৰত অৰ্জুনৰ 4টি ঘোঁৰা ৰথ সহিতে পৃথিৱীত হালি ধৰিলে। ঘোঁৰাই উশাহ নাপায়, চটফটাই আছে। কৃষ্ণই দেখিলে সৰ্বনাশ, কি হ'ব এতিয়া? অৰ্জুনো বিবোধিত। তেতিয়া কৃষ্ণৰ ৰথৰ পৰা নামি সুদৰ্শন চক্ৰ লৈ নিজৰ প্ৰতিজ্ঞা ভংগ কৰি ভকতৰ প্ৰতিজ্ঞা ৰক্ষা কৰিছে। আৰু এইজনেই হ'ল ভকত বৎসল হৰি, যাৰ সৃষ্টি স্থিতি প্ৰলয়ৰ যিজন গৰাকী। গতিকে সেই অৰ্জুন, সেই যুধিষ্ঠিৰ, সেই ভীম, এওঁৰ সমস্তখিনি চিন্তাৰ মাধ্যমেৰে যদি তোমালোকে নিজৰ জীৱন আগবঢ়োৱা, তেতিয়াহ'লে তোমালোকৰ জীৱন মংগলৰ পৰা মংগলৰ দিশেৰে আগবাঢ়ি যাব। এই তত্ত্ব ভীষ্মই প্ৰকাশ কৰিলে। আৰু এনেকৈ ভীষ্মৰ মুখ্য উৎসৱ হ'ল উত্তৰায়ণ গতি হ'ল। আৰু তাৰ পাছতে প্ৰকাশ হৈছে পৰীক্ষিতৰ জন্ম কথা। এতিয়া বৰ্তমান পদবন্ধে পাঠ হৈ আছে এইখিনি কথা, যে পৰীক্ষিতে জন্ম হৈ তেওঁৰ উপৰি পুৰুষ পিতামহসকলৰ পৰা লাভ কৰা সেই হস্তিনাপুৰ ৰাজ্য অৰ্থাৎ ভূখণ্ডৰ একছত্ৰী ৰজা হ'ল। আৰু একছত্ৰী ৰজা হৈ তেওঁৰ ৰাজ্যত কেনেবাকৈ কলিৰ প্ৰৱেশ হৈছে নেকি, এই কথাখিনি বাছ বিচাৰ কৰিবৰ বাবে কলিক বিচাৰি পৰীক্ষিতে গোটেই পৃথিৱী পৰিভ্ৰমণ কৰিছে। আৰু পৰিভ্ৰমণ কৰি 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 হস্তিনাপুৰ আহি যেতিয়া ঘূৰি পাইছে, তাতেই এটা দৃশ্য দৰ্শন পালে। সেই দৃশ্যটো কি? এজন ব্যক্তিয়ে হাতত দণ্ড লৈ এটা বগা বৰণৰ ষাঁড় গৰু আৰু ওচৰতে নিশকটীয়া এজনী গাই গৰু, 3টা ঠেং ভাঙি সেই ষাঁড় গৰুটোক পেলাই থৈছে। আৰু তাৰ দুখতেই গৰুজনীয়ে কান্দি আছে। আৰু 4 নম্বৰ যিটো ঠেং, সেই ঠেংটো ভাঙিবলৈ উদ্যত হৈছে, মৰিয়াই আছে। তেনেকুৱা এটা অৱস্থাত আহি যেতিয়া সেই দৃশ্যটো পৰীক্ষিতে দৰ্শন পালে, আৰু পৰীক্ষিতে দৰ্শন পায়, তেতিয়া সেই দৃশ্যটো দেখি পৰীক্ষিতে জানিব বিচাৰিলে প্ৰকৃততে গৰুটোৰ গাত দুখ নে প্ৰকৃততে গৰুজনীৰ গাত দুখ নে প্ৰকৃততে মানুহজনৰ গাত দুখ, কাৰ দুখৰ বাবে সেই পৰিস্থিতিটো উদ্ভৱ হ'ব লগা হ'ল। আৰু তেতিয়া পৰীক্ষিতে কথাখিনি সুধিছে
কাক সুধিছে সেই গৰুক সুধিছে কাক সুধিছে সেই গাইজনীক সুধিছে ভাগৱতৰ পৰীক্ষিতৰ কলি নিগ্ৰহত এই কথাখিনি খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে আৰু সেই কথাখিনি সোধাৰ লগে লগে সেই বগা বৰণৰ গৰুটোৱে কি উত্তৰ দিছে এ ৰাম কোনে দুখ দেৱ যিটো পুচিলা সংশয় কহিবে নপাৰো তাক নৃপতি নিশ্চয় পৰীক্ষিত ৰজাই কৈছে যে মই আহি পালোহি তোমালোকৰ ওচৰত তে তোমালোকৰ এইটো অৱস্থা কোনে কৰিলে মোক কোৱা তাক মই উচিত শাস্তি প্ৰদান কৰিম তেতিয়া বগা বৰণৰ খাৰ গৰুটোৱে কৈছে যে ৰাজন তুমি আমাক সুধিছা দুখটো কাৰ তে মই কাক দুখ দিম ৰাজন তুমি শুনাচোন এই ৰাম জ্ঞানী বোলে দেৱ দুখ আত্মায়ে আত্মাক কুটৰ কি পণ্ডিতে দুখে নানা দেৱতাক জ্ঞানীসকলে কয় আত্মাই আত্মাক দুখ দিছে যিসকল পৰম জ্ঞানী তেওঁলোকে সেই বুলি ক'ব যে অপৰাধটো তেওঁৰ নহয় অপৰাধটো সেইজনৰ নহয় অপৰাধটো মোৰো নহয় অপৰাধটো কাৰ আত্মাৰ লগত আত্মাৰ কিবা এটা অমিল হ'ল সেইকাৰণে আমি সকলোৱে দুখ পাব লগা হৈছে জ্ঞানীসকলে সেই বুলি কয় এটা পৰিস্থিতি উদ্ভৱ হোৱাৰ লগে লগে দুখ কাৰ গাত সেই দুখটো নিৰ্বাচন কৰি আত্মাৰ লগত দুখ বুলি জ্ঞানীসকলে প্ৰকাশ কৰে আকৌ কুটৰ্কী পণ্ডিতসকলে কি বুলি কয় এই যে তোমাৰ সেই গ্ৰহ দুখ আছে তোমাৰ কাল দুখ আছে তুমি যে সেই যোৱাবাৰ বিশ্বকৰ্মা পূজা ভাগ নেপাতিলা সেই বিশ্বকৰ্মা দেৱতাৰ দুখ হ'ল তোমাৰ সেইকাৰণে গাড়ীখন এক্সিডেণ্ট হ'ল এই কুটৰ্কী পণ্ডিতসকলে নানা দেৱতাই দুখ ধৰিছে বুলি সেই ব্যক্তিজনক সেইটো পথেৰে লৈ যায় তাৰপাছত ৰাম গ্ৰহে প্ৰিৰৈ দৈৱজ্ঞৰ জ্যোতিষ প্ৰমাণ মীমাংসাকে বুলৈ সবে কৰ্মেহে প্ৰধান জ্যোতিষীসকলৰ ওচৰলৈ যদি যায় ঘৰখনত কেলে এনেকুৱা হৈ আছে চাই দিয়কচোন জ্যোতিষীসকলে কি বুলি ক'ব জ্যোতিষশাস্ত্ৰ মতে গ্ৰহ দুখ কাল দুখ দৈৱ দুখ তোমাৰ শনি গ্ৰহৰ দুখ আছে আঙুঠি এইটো পাথৰৰ আঙুঠি লোৱা তোমাৰ আমুক গ্ৰহৰ দুখ আছে গড়ৰ খৰ্গ থকা এই পাথৰৰ আঙুঠিটো লোৱা এনেকৈ আঙুঠি এখিনিমান আপোনাক মোক পিন্ধাই দিব যদি প্ৰকৃততে গড়ৰ খৰ্গৰ আঙুঠিটো পিন্ধিলেই আপুনি মই গ্ৰহ দুখৰ পৰা পৰিত্ৰাণ পাওঁ তেতিয়াহ'লে কাজিৰঙাত সেই গড়বিলাকে এপাত এপাত খৰ্গ নাকৰ আগত লৈ থকাৰ পাছত তেহেঁতি নমৰিলেহেঁতেন গড়বিলাক যে মৰিছে খৰ্গটোৰ কাৰণে তাৰে অকণমান কাটি যদি আঙুঠি এটা পিন্ধি থাকোঁ তেতিয়াহ'লে আপুনি মই মৰিম নে নমৰিম তাতে উত্তৰটো আছে গতিকে জ্যোতিষীসকলে জ্যোতিষ শাস্ত্ৰৰ মতে গ্ৰহ দুখ বুলি সেই পাথৰৰ পাথৰ থকা এটা এটা আঙুঠি এটা এটা তাবিজ আপোনাক মোক পিন্ধিবলৈ কয় ভাগৱতে এইখিনি দৰ্শন দিছে তাৰপাছত মীমাংসা কৰিবলৈ যদি কাৰোবাৰ ওচৰলৈ যোৱা তেতিয়া মীমাংসকজনে কি বুলি ক'ব এওঁৰ এই কৰ্মটো দুখৰ বাবে এইটো শাস্তি পাব লাগে তাৰমানে তেওঁ কিবা এটা কৰিলে নকৰিব লগা সেইটো কৰ্মৰ বাবে তেওঁ সেই শাস্তিটো উপযুক্ত বুলি শাস্ত্ৰইখনো কৈছে বুলি তেওঁ সেই শাস্তিটো বিহিবলৈ বাকী ৰাইজক কথাটো অৱগত কৰোৱাই দিয়ে যেনেকৈ 3 দিনত তিলনি তাৰপাছত 10 দিনত দহা 11 দিনত কাজ হোৱাৰ আগে আগে 10 দিনৰ একেবাৰে পুৱতি নিশালে 11 নম্বৰ দিনটোৰ পুৱতি নিশা যদি বংশৰে কোনোবা এজন ব্যক্তিৰ মৃত্যু হয় তেতিয়াহ'লে সেই নামখাৰ এতিয়া কেইদিনলৈ যাবগৈ আপুনি মই সিদ্ধান্ত ল'ব নোৱাৰোঁ সেইকাৰণে মীমাংসক এজনৰ ওচৰলৈ যাওঁ মানে বামুণ এজনৰ ওচৰলৈ যাম বা যিখন সমাজত চলি আছোঁ সত্ৰাধিকাৰ এজনৰ ওচৰলৈ যাম সেই মীমাংসকজনে আপোনাক মোক কিবা এটা কৈ দিব সেই কোৱাটোকে আপুনি মই সঁচা বুলি সেইটো নিয়ম পালন কৰি থাকিম আৰু প্ৰত্যেকটো কথা ভাগৱতে আমাক সিদ্ধান্ত দিছে তাৰপাছত এই ৰামে লোকাৱৰ্তী শাস্ত্ৰত স্বভাৱে সবে কয় যাৰ যেন মতি কহে নজানে নিশ্চয় লোকাৱৰ্তী শাস্ত্ৰ মানে এই লোকাচাৰ অৰ্থাৎ আমাৰ দেউতাই কৰি আছিল দেউতাৰ দেউতাকে কৰি আছিল
আৰু মই নাতি হিচাপে তেতিয়া দেখি আছিলোঁ এই যে ঘৰত দেউতাকৰ কৰ্মটো কৰিবলৈ সময় হলত নাতিয়েকে কি কৰিছে গাঁৱত গৈ কোলা মেকুৰী এটা বিচাৰি ফুৰিছে মেকুৰীটো যেতিয়া বিচাৰি ফুৰোতে এজনে সুধিছে হেৰৌ পৰহিলে দেউতাৰ কৰ্ম তোক কোলা মেকুৰীটো কেলে সেইটো কাৰণেতো কোলা মেকুৰীটো লাগে বোলে কেলে মই দেখিছিলোঁ দেউতাই দেউতাৰ কৰ্ম কৰোঁতে পাচি এটাই কোলা মেকুৰী এটা সেইদিনা ঘৰত বান্ধি থৈছিল সেইকাৰণে ময়ো দেউতাৰ কৰ্মটো কৰিবলৈ কোলা মেকুৰী এটা বিচাৰি ফুৰিছোঁ কাৰণ সেইদিনা বান্ধি থ'ব লাগিব তো দেউতাকে কোলা মেকুৰীটো কেলে বান্ধি থৈছিল সেইটো বিচাৰ কৰাৰ সময় নাই জ্ঞান নাই যে ঘৰত যেতিয়া মেকুৰী আছিল তেতিয়া দেউতাকে কৰিবলৈ লোৱা কৰ্মটোত ভকত যেতিয়া আহিব তেতিয়া ভকতৰ মাজত গৈ দধি চূড়া শৰাই অৰ্পণ কৰোঁতে সেইবিলাকৰ মাজত মেকুৰীটো সোমাই ঘূৰি ফুৰিলে অকণমান দেখিবলৈও বেয়া হয় কাৰণে দেউতাকে আগৰাতিয়ে মেকুৰীটো ভকত অহাৰ আগতে বান্ধি থৈ দিলে যাতে ই ভকতৰ মাজত গৈ অশান্তি কৰি নাথাকে তে নাতিয়েকে দেখি আছে দেখি থকাৰ কাৰণে সেইটো কৰ্মই ধৰ্ম বুলি দেউতাকৰ মৃত্যুৰ পাছত কোলা মেকুৰী বিচাৰিবলৈ লাগি গ'ল গতিকে এই দৰ্শনটো দিছে আমাক লোকাৱৰ্তী শাস্ত্ৰত স্বভাৱে সবে কয় যে তাৰ স্বভাৱটোৱে তেনেকুৱা গতিকে সেইটোৱে সেইটো নকৰিব কেলে বাৰু এই ব্যৱস্থাবিলাক আমাক দৰ্শন কৰাইছে কোনে সেই বগা বৰণৰ খাৰ গৰুটোৰ মুখেৰে প্ৰকাশ কৰিছে আৰু খাৰ গৰুটোৰ মুখেৰে প্ৰকাশ কৰা সেই নিয়মকেইটা কোনে শুনিছে পৰম ভাগৱত পৰীক্ষিতে শুনিলে আৰু পৰীক্ষিতে শুনি দৰ্শন পাইছে বুজি পাইছে একান্ত ভকত সবে কহে হে নন্যায় মিলৈ সুখ দুখ আদি ঈশ্বৰ ইচ্ছায়ে একান্ত ভকতসকলে কি বুলি কয় সকলো ঈশ্বৰৰ ইচ্ছাত হৈছে সেইকাৰণে দুখ নকৰিবা ঈশ্বৰে যেনেকৈ তোমাক দুখ দিছে ঈশ্বৰে এদিন আকৌ তোমাক সুখ দিব গতিকে ঈশ্বৰৰ নাম তুমি আশ্ৰয় কৰা ঈশ্বৰৰ চৰণত ৰতি প্ৰীতি ভক্তি তুমি বঢ়াই দিয়া তুমি এদিন ঈশ্বৰৰ পূৰ্ণ কৃপা লাভ কৰিবা যিহেতু সকলো ঈশ্বৰৰ ইচ্ছাত হয় এইটো কোনে কয় এজন একান্ত ভকতে কয় তাৰ পাছত তত্ত্ব নাপাই কহৱে যাহাৰ যেন মতি কৰিও কবি মৰিষি আপুনি নিৰ্পতি এই তত্ত্বটো বুজি নাপায় যাৰ যেনেকুৱা মতি তেনেকৈ কৈ দিয়ে গতিকে সেই ৰাজন পৰীক্ষিত মোৰ এই শাস্তিটোৰ বাবে মই এতিয়া কাক জগৰীয়া কৰিম আপুনি নিজে বিচাৰ কৰি লওক পৰীক্ষিতকে ওলোটাই বিচাৰ কৰিবলৈ দায়িত্বটো অৰ্পণ কৰি দিলে তেতিয়া পৰীক্ষিতে কি কৰিছে হেন শুনি পাইলা ৰাজা ও মনত বিচাৰি জানিলো এহেন্তে ধৰ্ম বৃক্ষৰূপধাৰী তেতিয়া পৰীক্ষিতে বুজি পাই গ'ল যে এওঁ প্ৰকৃততে ধৰ্মৰাজ যম এওঁ খাৰ গৰু নহয় এওঁ খাৰ গৰু ৰূপ ধাৰণ কৰি আছেহি মোক এই তত্ত্বটো বুজাবৰ বাবে তাৰমানে ধৰ্মই কাকো দুখ নিদিয়ে সকলো ঈশ্বৰৰ ইচ্ছাতে হয় কিন্তু তাকে আমি বুজি নলৈ সেই আমুকে কোৱাৰ কাৰণে মোৰ এইটো হ'ল আমুকে যদি মোক এই বুলি নকলেহেঁতেন মইতো নকৰিলোহেঁতেন আদি আদি ভাৱনাৰে আমি প্ৰত্যেকে ইজনে সিজনক দুখ দি থাকোঁ এইটোৱে হ'ল মনুষ্যৰ অজ্ঞানতা আৰু পৰীক্ষিতে সেই জ্ঞানটো লাভ কৰিলে ধৰ্মৰাজ জন্মৰ পৰা আৰু এনেকৈ যেতিয়া পৰীক্ষিতে বুজি পালে যে বিচাৰি ফুৰা কলি সন্মুখত থিয় হৈ থকাজন তেতিয়া কলিক প্ৰাণে মাৰিবলৈ লৈছে আৰু কলিক প্ৰাণে মাৰিবলৈ লওঁতে কলিয়ে পৰীক্ষিতৰ চৰণ কমলত সেৱাভাগ নিবেদন কৰিছে যে মোক তুমি নামাৰিবা মোক তুমি কৃপা কৰা এনেকৈ কথোপকথনৰ জৰিয়তে পৰীক্ষিত ৰাজাই কলিক স্থান দিলে আৰু কলিয়ে পৰীক্ষিতক সেৱা নিবেদন কৰিছিল এটি সুন্দৰ বাক্য কৈছে কলিৰ পদ্মমুখখনতে গুৰুজনাই এৰা সাগৰত থাকে যেন মহাৰত্নচয় তেবে কি শামুকে তাত নকৰে আশ্ৰয় সেই ৰাজন সাগৰৰ তলিত মণি মুকুতা থাকে অসংখ্য ৰত্ন থাকে তৎসত্বেও তাত কি শামুক নাথাকে নেকি ৰাজন ঠিক তেনেকৈ
কোন গ্ৰাম নগৰত অন্ত্য জাতি নাই চণ্ডালতো ধিক ভৈল নেদাম কথাই কোনখন গাঁৱতনো নিকৃষ্টতম মনুষ্য নাই অজ্ঞানী জীৱ নাই প্ৰত্যেকখন গাঁৱতে আছে শিক্ষিতও আছে অশিক্ষিত আছে ধনী আছে দুখীয়া আছে তেনেকৈ শৰণাগতক ত্যাগ নকৰি বাপ এহি বুলি কান্দে কলি কৰি কৰিয়া বিলাপ মোকো তেনেকৈ থাকিবলৈ দিয়াচোন ৰাজন অকণমান ঠাই দিলে হ'ব আৰু কলিক তেতিয়া ৰজাই থাকিবলৈ ঠাই দিলে নৃপতি বুলন্ত কলি দিলো তোক স্থান জৈত খেলে জোৱা পাখা কৰে মদ্যপান য'ত জোৱা খেল হয় য'ত পাখা খেল হয় তাত তই থাকিবি যা এই বুলি কলিক ঠাই দিলে এতিয়া প্ৰশ্নটো হ'ল কলি আগতে আছিলে নে নাই এতিয়া পৰীক্ষিতৰ সময়ৰ পৰাহে কলি আছে নে তাৰ আগতেও কলি আছিল নিশ্চয় আছিল কিন্তু জীৱৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিবলৈ দায়িত্বটো তেতিয়া পোৱা নাছিল যেতিয়া কৃষ্ণ তত্ত্বই ২৪ বাৰ অৱতাৰ ধাৰণ কৰি জীৱৰ মংগলৰ অৰ্থে ধৰাধামত প্ৰত্যক্ষ ৰূপত অৱতাৰ লৈ আছিল দাপৰ যুগত কৃষ্ণ ৰূপে অৱতাৰ ধাৰণ কৰাৰ পাছত যেতিয়া বৈকুণ্ঠিক হৈছে তাৰ পাছত ভগৱন্ত অৰ্থাৎ ঈশতত্ত্ব দেৱতত্ত্ব নাম তত্ত্বত নিহিত হৈ গ'ল প্ৰত্যক্ষ ৰূপত আপুনি মই আজি যদি নামঘৰলৈ আহি মোৰ ল'ৰাটো দুৰ্ঘটনা হৈ মৰিল জীয়া জুই একুৰা বুকুত জ্বলি আছে হে প্ৰভু তুমি মোক এনেকুৱা শাস্তি কিয় দিলা ল'ৰাটো জীয়াই দিয়া এই বুলি এই পকা সূতাটোত যদি কপালখন খুন্দিয়াই খুন্দিয়াই তেজ উলিয়াই আপুনি মই সেই ব্যৱস্থাটো পালন কৰোঁ মণিকূটৰ পৰা ভগৱন্ত ওলাই আহিবনে নাহে আহিবনে নাহে কাৰণ এইটো কলি যুগ দাপৰ যুগৰ অন্তত ভগৱন্ত বৈকুণ্ঠিক হ'ল প্ৰত্যক্ষ ৰূপত কলিত প্ৰকাশমান নহয় নাম ৰূপত ভগৱন্ত প্ৰকাশমান হৈ আছে আৰু সেই নাম থাকে ক'ত য'তে ত'তে নথাকয় হৰি নাম ৰত্ন মহন্ত দোকানী কৰি ৰাখে মহাযত্ন মহন্ত দোকানীৰ ওচৰতহে হেনো নাম তত্ত্ব থাকে সেই মহন্ত দোকানীজন হ'ল কৃপালু শ্ৰীমন্ত শংকৰদেৱ যিজন গুৰু বুলি কৈছে হৰি ভক্তি দান দিয়া জগতক তাৰিলা সংসাৰ সিন্ধু হেনয় কৃপালু শংকৰ বিনাই নাহি নাহি আন বন্ধু নাই কি বুলি আছে হৰি ভকতিৰ পাতিলন্ত হাত শংকৰে জগত জুৰি তাৰমানে শংকৰদেৱে ভগৱন্তৰ নামৰ এখন বজাৰ পাতিলে হাত মানে বজাৰ এখন বজাৰ পাতিলে বজাৰখনৰ নাম হ'ল হৰি ভকতিৰ বজাৰ আৰু সেই বজাৰখনত কি পায় ৰাম নাম কৃষ্ণ নাম মহাৰত্ন পায় আৰু সেই ৰত্ন পোৱা বজাৰখন হৰি ভকতিৰ বজাৰ ক'ত পাতিলে জন্ম নগাঁৱত জন্ম অসমত কিন্তু গোটেই অসমত বজাৰখন নাই পতা শংকৰদেৱৰ বজাৰখন গোটেই বিশ্বজুৰি জগতক জুৰি বুলি কৈছে হৰি ভকতিৰ পাতিলন্ত হাত শংকৰে জগত জুৰি ৰাম নাম ৰত্ন বেখায়া জগতে চলয় বৈকুণ্ঠ পুৰি যদি বৈকুণ্ঠলৈ যাবৰ আপোনাৰ মোৰ ইচ্ছা আছে তেতিয়াহ'লে ৰাম নাম মহাৰত্ন আশ্ৰয় কৰা কথা শুনি লেখে গুছে মনৰ সংশয় কৃষ্ণৰ সেৱাতৰ ৰতি তেবেখে বাহয় মহন্তৰ মুখে কথা শুনা প্ৰথমত তেবেখে পুৰুষে পায় ভকতিৰ তত্ত্ব কথা আমি শুনিবই লাগিব সেইকাৰণে ভাগৱত শুনিবলৈ কৈছে ভাগৱত শুনিলে কৃষ্ণ কথা শুনিলে আমি ভক্তিৰ তত্ত্ব পাম আৰু সেই তত্ত্বটো দিলে কোনে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দেৱ তত্ত্ব গুচি গ'ল নাম তত্ত্ব হ'ল নাম তত্ত্ব আহি গুৰু তত্ত্বত সোমাল গুৰু তত্ত্ব যেতিয়া গুচি গ'ল দেৱ নাম গুৰু এক স্থানত আহি এক হিচাপে আশ্ৰয় হৈ গ'ল সেয়া হ'ল ভকত তত্ত্ব ভকতৰ লগত থাকিল গুৰু তত্ত্ব ভকতৰ ওচৰত থাকিল নাম তত্ত্ব ভকতৰ ওচৰত থাকিল দেৱ তত্ত্ব সেইকাৰণে গুৰুজনাই ক'লে দেৱতো তীৰ্থটো কৰি ভকতে সেৱৰ যদি ভকতক সেৱা কৰা নামত সেৱা কৰা হৈ গ'ল যদি ভকতক সেৱা কৰা ঈশ্বৰ সেৱা কৰা হৈ গ'ল যদি ভকতক সেৱা কৰা গুৰু সেৱা কৰা হৈ যায়
সেইকাৰণে তিনিওটা তত্ত্ব থকা সেই শ্ৰেষ্ঠতম দৰ্শনটোৱে হ'ল ভকত। এতিয়া বৰ্তমান পদে আমাক এনেকৈ ক'লে যে ৰাৱণে ৰামৰ ধৰ্মপত্নীক হৰণ কৰিছিল, সেইকাৰণে স্বৰ্ণলংকা ধ্বংস হ'ল। তাৰ পাছত যুধিষ্ঠিৰ ধাৰ্মিক হৈও জুৱা খেলিছিল, পাশা খেলিছিল, সেইকাৰণে যুধিষ্ঠিৰৰ ধ্বংস হৈছিল। কিন্তু নৃসিংহ গোসাঁই প্ৰহ্লাদক কৈছিল, যি কৰে মোক আশ মই কৰোঁ তাৰ সৰ্বনাশ, তথাপি নেৰে যি মোৰ পাশ মই তাৰ দাসৰো দাস। সেইকাৰণে ভক্তৰ উদ্ধাৰ হয়, ভগৱন্তই এইবিলাক পৰীক্ষা কৰে। আৰু কলি থকা ঠাইবিলাক হ'ল সেয়া সিদ্ধান্ত দিলে, স্ত্ৰী পঞ্চসোণা পাপ গৃহস্থৰ থাকে জৈত, এহি চাৰি ঠাই দিলোঁ বঞ্চ গয়া তৈত, জলকুম্ভ চুলীয়া বাহনী ঢেকী পতা, গৃহস্থৰ ঘৰে এহি সোণা পাঞ্চ গোটা। আপুনি মই জলকুম্ভ মানে পানী ৰাখি থোৱা যিটো পাত্ৰ, তাত ঢাকোন দি যেতিয়া আমি থওঁ সেই পাত্ৰত অনেক পোক পৰুৱাৰ মৃত্যু হয়, সেইটো অপৰাধ। তাৰ পাছত চুলীয়া মানে চৌকা, অৰ্থাৎ য'ত আমি আহাৰ ৰন্ধন কৰোঁ সেই জুহালখন, তাত খৰিডাল ভৰাই দিয়াৰ লগে লগে বিভিন্ন পোক পৰুৱাৰ মৃত্যু হয়, সেইকাৰণে আপোনাৰ মোৰ পাপ হয়। 3 নম্বৰতে সিদ্ধান্ত দিলে বাহনী, অৰ্থাৎ ৰাতিপুৱা শুই উঠি বাহনী তাৰ লৈ যেতিয়া চোতালখন সাৰিম তাৰ আগত বিভিন্ন পোক পৰুৱাৰ মৃত্যু হয়, সেইকাৰণে গৃহস্থৰ পাপ হয়। তাৰ পাছত ঢেকী, য'ত ধান বনা হয় তাত জীৱৰ মৃত্যু হয়, তাত পাপ হয়। তাৰ পাছত পতা, তাতো জীৱৰ মৃত্যু হয়, তাত গৃহস্থৰ পাপ হয়। গতিকে পঞ্চসোণা পাপৰ পৰা মুক্তি পাম কেনেকৈ? এতিয়া তাৰ কাৰণে সিদ্ধান্ত দিছে আমাক, জৈত কৰে শ্ৰৱণ কীৰ্তন কে খবৰ, নাচাপিবি পাপী সিটো গৃহস্থ ওচৰ। যিখন ঘৰত সদায় পুৱা গধূলি গুৰু সেৱা হয়, কৃষ্ণ নাম প্ৰাৰ্থনা হয়, সেইখন ঘৰত কলিক প্ৰৱেশ নকৰিবলৈ পৰীক্ষিতে বাধা দি থৈছে, সাৱধান কিন্তু তাত গৈ যদি খোজ দিয় মৰিবি কিন্তু। গতিকে কলিক যেতিয়া তাত বাধা দিলে, গতিকে আমি যেতিয়া সুখ বিচাৰিম, শান্তি বিচাৰিম, কলি নথকা ঠাইডোখৰ আমি ল'ব লাগে। তাৰমানে পুৱা গধূলি গোবিন্দৰ নামেৰে আমি জীৱনটো আগবঢ়াব লাগে। ৰাতিপুৱা শুই উঠিম, চাহকণ খাম, কিন্তু তাৰ আগত গুৰু সেৱা। ৰাতিপুৱা শুই উঠিম, জলপানটো খাম, ডিউটিলৈ যাম, কিন্তু তাৰ আগত গুৰু সেৱা কৰি ল'ম। তাৰমানে গুৰু সেৱা নকৰাকৈ, ঈশ্বৰ সেৱা নকৰাকৈ ঠাণ্ডা পানী এগিলাচত নোখোৱা যিটো ব্যৱস্থা শাস্ত্ৰই আমাক দিছে, সেই ব্যৱস্থাটোৰে যদি ঈশ্বৰ সেৱাৰ মাধ্যমেৰে যদি জীৱন আগবঢ়াই নিওঁ, তেতিয়াহ'লে সেই গৃহস্থ ঘৰ কেতিয়াও বিপথে পৰিচালিত হ'ব নালাগে, অসুখ অশান্তিৰ মাজত থাকিব নালাগে। গতিকে আমি অসুখ অশান্তিৰ মাজত থকাৰ মূল কাৰণটো হ'ল এইটো। গুৰুজনে সিদ্ধান্ত দিলে, কায় বাক্য মনে, কায় বাক্য মন, এই তিনিওটাৰ দ্বাৰা যিজনে লৈলে মুকুন্দত শৰণ। কায় বাক্য মনে লৈলে মুকুন্দত শৰণ, কৃষ্ণৰ চৰণত শৰণ। তাৰ ঋণ সোজা সবে গৈল সমস্তৰ, নকৰিও ঋণী আৰু নহি সিটো নৰ। এই 5টা কৰ্মত পাপৰ পৰা পৰিত্ৰাণ পাবলৈ যিখিনি বিধান আমি পালন কৰোঁ, নিয়ম পালন কৰোঁ, সেই নিয়মবিলাকৰ ভিতৰত উত্তম নিয়মটো হ'ল, কায় বাক্য মন কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল শৰণ, তাৰ ঋণ সোজা সবে গৈল সমস্তৰ, নকৰিও ঋণী আৰু নহি সিটো নৰ। তেওঁ বাকী একো নকৰাকৈ কেৱল মুকুন্দৰ চৰণ চিন্তাৰ মাধ্যমেৰে যদি পুৱা গধূলি জীৱনটো আগবঢ়ায়, তেতিয়াহ'লে তেওঁ ঈশ্বৰৰ পূৰ্ণ কৃপা লাভ কৰিব পাৰে। এনেকৈ কলিৰ কৰাল গ্ৰাসৰ পৰা জীৱই পৰিত্ৰাণ পাবলৈ বিচৰা সেই চিন্তাটো প্ৰকাশ কৰিলে। তাৰ পাছত একেবাৰে শেষলৈ আমি আগবঢ়া হৈছে, পৰীক্ষিতে ব্ৰহ্মশাপ লাভ কৰিলে, এজন ব্ৰাহ্মণক ককৰ্থনা কৰিছিল। ব্ৰাহ্মণক কি ককৰ্থনা কৰিছিল? মৃগয়া কৰিবলৈ গৈ ভোক আৰু পিয়াহত আতুৰ হৈ শ্ৰমিক মুনিৰ আশ্ৰমত উপস্থিত হ'ল, আৰু শ্ৰমিক মুনি ব্ৰাহ্মণক
পানী খুজিলে আৰু শ্ৰমিক মুনিয়ে পানী দিম নিদিম উত্তৰ নিদিলে আৰু তাতে ক্ষুণ্ণ হৈ ওচৰতে পৰি থকা মৰা সাপ এডাল ধনুৰ আগেৰে আনি ব্ৰাহ্মণৰ গলত পিন্ধাই দিলে। সেই অপৰাধটোৰ কাৰণে শ্ৰমিক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে সাপ দিলে। কি সাপ দিলে যে আজিৰ পৰা 7 দিন 7 ৰাতিৰ অন্তত যিজনে মোৰ দেউতাক অপমান কৰিলে সেই ব্যক্তিজনে তক্ষকৰূপী কাল সৰ্পৰ দংশনত তেওঁৰ মৃত্যু হ'ব। এই বুলি কোৱাৰ লগে লগে খবৰটো বিয়পি গ'ল সমগ্ৰ ৰাজ্যত। পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশৰ পৰা আহি ত্ৰিকালদৰ্শী ঋষিমুনিসকল উপস্থিত হ'ল। আৰু ঋষিমুনিসকল যেতিয়া আহি উপস্থিত হ'ল তেতিয়া সমস্ত জনা ঋষিমুনিক পৰীক্ষিতে সেৱা নিবেদন কৰিছে আৰু সেৱা নিবেদন কৰি প্ৰকাশ কৰিছে, মই জানিছোঁ মোৰ বিপদ হৈছে, তোমালোকে বুজি পাইছা আৰু সেইকাৰণে মোক বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ তোমালোক আহি মোৰ ওচৰত উপস্থিত হৈছা। গতিকে মই তোমালোকক সেৱা নিবেদন কৰিছোঁ। এৰা সাক্ষাতে তোমৰা মূৰ্তিমন্ত বেদগণ ভৈলাই আখি মূৰ উপকাৰে উপসন্ন। মোৰ উপকাৰৰ বাবে তোমালোক মোৰ ওচৰত উপস্থিত হৈছা। মই তোমালোকক কওঁ শুনা, জানিব বিচাৰিছোঁ মই এতেকে তোহোমাত পুছো কোন মহাধৰ্ম কহিও কলোকৰ কৰ্তব্য কোন কৰ্ম। সেই ঋষিসকল তোমালোকে মোক কোৱাচোন মহাধৰ্ম কি, তোমালোকে মোক কোৱাচোন কৰ্তব্য কি এজন মানুহৰ। মই বুজা নাই, মোক বুজাই দিয়া। এতিয়া আমিও সেইটোৱে বিচাৰি ফুৰোঁ দিনে ৰাতিয়ে। পৰীক্ষিত এনে এজন মহাভকত আমি আগতেই কোৱা হৈছে যিজনে মাতৃৰ গৰ্ভতে ঈশ্বৰক দৰ্শন পাইছে। তেওঁ চিন্তা কৰিছে জীৱৰ মংগলৰ কথা যে এজন মানুহৰ কৰ্তব্য কি। কৰ্তব্যটো কেতিয়া সুধিছে, এই ৰামে কেনমতে হুৱে সৰ্ব পাপত উদ্ধাৰ কোন কৰ্মে পাৱৈ লোক সংসাৰৰ পাৰ বিশেষত কি কৰিবে ম্ৰিয়মানলোকে বিমৰিষি কহিউক মুতৰিষিলোকে। এতিয়া আমাৰ সমাজতো সেইটো হৈ থাকে। দেউতাকৰ মৃত্যু হ'লে কি কৰ্ম কৰিম? যদি ঘৰতে থকা ছোৱালী এজনী, বিয়া নোহোৱা ছোৱালী এজনী যদি ঘৰতে মৰে তেতিয়াহ'লে তেওঁ কেইদিনত কৰ্ম কৰিব, কি কৰ্ম কৰিব? সেই সময়ত আমাৰ চিন্তা হয়, বিচাৰ খোচাৰ কৰিব লগা হয় যে কি কৰ্ম কৰিলে এতিয়া উদ্ধাৰ পাম। পৰীক্ষিতও সেইটোকে সুধিছে যে লোকৰ কৰ্তব্য কি, কি কৰ্ম কৰিলে পাপৰ পৰা উদ্ধাৰ হ'ব, কোন কৰ্ম কৰিলে জীৱই সংসাৰৰ পাৰ পাব। বিশেষত এজন দুখী মনুষ্যই ম্ৰিয়মান লোকে কি কৰ্ম আশ্ৰয় কৰিলে এই সংসাৰৰ পৰা সুন্দৰভাৱে গতি লাভ কৰিব, মোক কোৱা। আপুনি মই ভবা প্ৰশ্নৰ উত্তৰ ভাগৱতে দি আছে। তেতিয়া সেই ঋষিমুনিসকলে যিসকল বেদজ্ঞ শাস্ত্ৰজ্ঞ সেই ঋষিমুনিসকলে উত্তৰ দিছে কি বুলি। এতিয়া এই ৰামে শুনি মুনি হবে বোলে যাৰ যে নমতি। প্ৰশ্নটো শুনি ঋষিমুনিসকলে নিজৰ নিজৰ মনৰ ভাৱনাটো কৈ দিলে। কেহু বোলে তপতে পৰম পাই গতি। কোনো ঋষিমুনিয়ে ক'লে ৰাজন তুমি তপস্যা কৰা, বেদে এইটো কৰিবলৈ কৈছে, তপস্যা কৰিবলৈ কৈছে, তুমি গতি লাভ কৰিবা। তাৰপাছত এই ৰামে কেহু বোলে মহাসিদ্ধি সাধে যজ্ঞ দানে কেহু বোলে পৰম মুকুতি তীৰ্থ স্নানে। এনেকৈ কোনো কোনো ঋষিমুনিয়ে ক'লে যজ্ঞ দান কৰা, তীৰ্থ স্নান কৰা। মহাকুম্ভত গৈছে নি কোনোবা আপোনালোকৰ ইয়াৰ পৰা? ডিমৌৰ পৰা কোনোবা গৈছে নি? শাস্ত্ৰত কিন্তু কৈছে তীৰ্থত গৈ স্নান কৰিলে জীৱৰ মুকুতি হ'ব। যদি গৈছে তেতিয়াহ'লে এই শাস্ত্ৰসন্মত হয়। তাৰপাছত কেহু বোলে মহাযজ্ঞে তৰৈ সংসাৰক কেহু বোলে এৰাই মহা জ্ঞানে সে নৰক।
এই গোটেইখিনিকে দুটা অৰ্থত ক'লে দুটা শব্দই আমাক নিশ্চিত কৰিছে এই পথবিলাক হ'ল জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ এই দুটা পথ আৰু জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ কোনে কৈছিল কৃষ্ণদেৱে উদ্ধৱক বুজাইছিল যে জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ উদ্ধৱক ক'লে ভক্তি শ্ৰেষ্ঠ পথ তুমি জ্ঞান আৰু কৰ্মক আশ্ৰয় নকৰিবা আৰু ঋষিমুনিসকলে এইকেইটা কথা কৈ দিয়াৰ লগে লগে হবে হন্তে কহে আপোনাৰ নানা মত সকলোৱে যেতিয়া নিজৰ নিজৰ মতবিলাকেৰে উত্তৰটো দিলে হেন শুনি ষষ্ঠ নোহে ৰজাৰ মনত ৰজাই এটাও ভাল নেদেখিলে যদি গৰ্ভতে বিষ্ণুক দৰ্শন পোৱা এজন মহাভকতে সেইকেইটা নিয়ম অৱমাননা কৰিছে ভাল নহয় বুলি কৈছে কলিৰ আপুনি মই সাধাৰণ জ্ঞানৰ মলমতি মনুষ্যই সেইকেইটা ভাল বুলি কোৱাটো ক'ত অধিকাৰ পালোঁ সেইকেইটা কৰিবলৈ আপুনি চিন্তা কেনেকৈ কৰিলোঁ আপুনি মই যিটো মহাভকত পৰীক্ষিতে সেইখিনি চিন্তা ত্যাগ কৰিছে এইবিলাক কৰাটো সাহস নহয় এইবিলাক কৰিব পৰাটো ইমান সহজ নহয় গতিকে চিন্তা কৰি থাকোঁতে এটা সময়ত পৰীক্ষিতৰ ওচৰলৈ শুকদেৱৰ আগমন হ'ল আৰু শুকদেৱৰ আগমন বৰ্তমান পদবন্ধে পাঠ হৈ আছে কিন্তু দেৱগুৰু নাম ভকত বুলি যে নকয় গুৰু হ'ল মানে আন্ধাৰৰ পৰা পোহৰলৈ পথ দেখুৱাই দিয়া পথ প্ৰদৰ্শক গতিকে কিন্তু দেৱ মানে ভগৱন্তৰ যিজন পৰম ব্ৰহ্ম অনাদি অনন্ত জগত পিতা এজনক দেৱ বুলিয়ে কয় কিন্তু যে সেইটো বিষয়তে যে আমাৰ অকণমান মনত সন্দেহ হৈ আছে অকণমান ভাষা কওকচোন বাপজনাৰ চৰণত সেৱা নিবেদন কৰা হৈছে জীৱৰ মংগল হ'ল নামত হৰণ আৰু সেই নাম হ'ল দেৱ ইক্ষতত্বৰ নাম আৰু সেই দেৱক চিনাকি কৰি দিব কেৱল গুৰুৱে আৰু সেই গুৰু হ'ল সাম্প্ৰতিক সময়ত ভকত সেইকাৰণে গুৰুৱে চিনাকি কৰি দিয়ে ঈশ্বৰক আৰু সেই ঈশ্বৰৰ নামত শৰণ লৈ ভকত হৈ জীৱ তৰিব পাৰে সেইকাৰণে গুৰু দেৱ নাম আৰু ভকত হিচাপে আমাৰ সমাজত প্ৰচলিত হৈ আছে কৃষ্ণ কৃষ্ণ আচলতে যাৰ ওচৰত কথাখিনি শিকিবলৈ যোৱা যায় সেইজনক আমাৰ সমাজত গুৰু বুলি কোৱা যায় সেইকাৰণে গুৰুটো তেওঁ পাছলৈ ৰাখে যিহেতু আমাৰ সমাজত কোনোবা এজনৰ ওচৰত আমি শিক্ষা ল'বলৈ যাম টিউশ্যন এটা কৰিবলৈ যাওঁ তেওঁ হ'ল গুৰু গতিকে তেওঁ টিউশ্যনটো লৈ থাকোঁতে নিজক গুৰু বুলি নকৈ তেওঁ সেই ইক্ষতত্বক গুৰু বুলি দৰ্শন কৰায় অৰ্থাৎ আমাৰ দৰ্শন হ'ল শংকৰদেৱ গুৰু আৰু শংকৰদেৱে আমাক দেখুৱাই দিলে ইক্ষতত্ব পৰম গুৰু বুলি সেইকাৰণে দেৱক গুৰুৱে আগ কৰে এই দৰ্শনটোহে আমি এনেকৈ পোৱা যায় কৃষ্ণ কৃষ্ণ ইয়াৰ পাছত যেতিয়া পৰীক্ষিতৰ ওচৰত আহি শুকদেৱৰ আগমন হ'ল উপস্থিত হ'ল তেতিয়া পৰীক্ষিতে শুকদেৱৰ চৰণ কমলতো সেইভাগী প্ৰশ্নই আগবঢ়াই দিলে এৰাম দেৱৰো দুৰ্লভ তজু দৰ্শন অন্তকালে পাইলো আমি আন হেতু নাই কৃষ্ণৰে সেই কৃপা কিনো ভৃত প্ৰিয় স্বামী ৰজা পৰীক্ষিতে কৈছে যে দেৱতায়ো যাক বিচাৰি ফুৰে দৰ্শন নাপায় সেই শুকগুৰু তোমাক আমি আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলা আশেষ যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ
এজন অতিথি যেতিয়া আপোনাৰ মোৰ গৃহলৈ আহে তেতিয়া সেই অতিথিজনকেই জগতৰ গুৰু ইখতত্ব ভাবি আমি প্ৰত্যেক গৃহস্থীয়ে সেৱা নিবেদন কৰোঁ আৰু পৰীক্ষিতেও সেই দৰ্শনটো দিছে যে মই নিবিচৰাকৈ গৃহতে থাকিয়া দেখিলোঁ তজুচৰণ সেই গুৰুদেৱ তোমাক দেৱতায়ো দৰ্শন নাপায় এনেহেন দেৱৰো দুৰ্লভ হে গুৰুদেৱ তোমাক মই ঘৰতে থাকিয়ে দেখা পালোঁ মোৰ যে কি সৌভাগ্য আজি সেই সৌভাগ্যৰ কাৰণে পৰীক্ষিতে ধন্যবাদটো কাক দিলে আন হেতু নাই হেতু মানে কাৰণ ইয়াৰ বেলেগ কোনো কাৰণ নাই কৃষ্ণৰেহে কৃপা অৰ্থাৎ ধন্যবাদটো পোনে পোনে কৃষ্ণদেৱক দিছে সেই প্ৰভু তুমি মোক কৃপা কৰিলা ইতিমধ্যে আমি কৈ অহা হ'ল যে আমি গুৰুৰ কৃপা ধন্য হোৱাৰ পাছত ধন্যবাদটো কাক দিওঁ সেই গঁৰালত থকা আমলৰীয়া হাঁহটোক কিন্তু ৰজা পৰীক্ষিতে ধন্যবাদটো কাক দিছে ঈশ্বৰক দিছে যে হে প্ৰভু তোমাৰ কৃপাৰ ধন্য হোৱাৰ বাবে মই ভৃত্যক তুমি আজি উদ্ধাৰ কৰিলা এজন মহান দেৱৰো দুৰ্লভ ঋষিক আমাৰ গৃহত আহি গুৰুক তুমি পদাৰ্পণ কৰাই দিলা আৰু লগে লগে পৰীক্ষিতে সেৱাভাগ নিবেদন কৰিছে ৰাম ৰাম তোমাৰ চৰণে মৰণ সময়ে পচুহু প্ৰভু সাম্প্ৰত মৃয়মাননৰে সদায়ে কি কৰ্ম কৰিবে ইটো লোকত কাহাক শুনিব কাহাক জপিব কাহাক স্মৰিবে নৰে ভজিবা কযোগ্য কোনো দেৱতা কহিও মোক সত্তৰে শ্ৰৱণ কীৰ্তন স্মৰণ কযোগ্য নহি যত যত কথা তুমি সি পৰম গুৰু মহামুনি কহিও মুত সৰ্বথা সেই গুৰুদেৱ তুমি মোক সকলোখিনি ভাঙি পাতি সুন্দৰকৈ বুজাই দিয়া এনেকৈ পৰীক্ষিতে পুনৰ শুকগুৰুৰ চৰণত সেৱা নিবেদন কৰিলে আৰু ইয়াৰ উত্তৰটো ছবিভাগীৰ জৰিয়তে গুৰুজনে আমাক প্ৰদান কৰিছে ৰাম শুনি মোক সভাসদ ও ৰামে মহাভাগৱত পদ কৃষ্ণ কথা পৰম অমৃত ভুকুটি মুকুটি যত হবে হৈ উপগত ইহ পৰলোকে মহাহিত পূৰ্বত নজানে কেৱে পৃথিৱীত শুকদেৱে কলিযুগে কৰিলা প্ৰচাৰ বিচাৰি নিশ্চয় কৰি পিয়াই আকৌ কৰ্ণ ভৰি মহা মহা ভাগ্য আছে যাৰ আছে পুণ্য অসংখ্যাত সিহে কাণ পাতে কৃষ্ণৰ কথাত এই যে আপোনাহব আজি গোধাবিল চকলাপথাৰ নামঘৰৰ লগতে যি কেইভাগী নামঘৰ গঞা জ্ঞাতি আহি এই ৰাতি 11:15 বহি আছে ইয়াৰ বাবে কৃপা কাৰ হৈছে কৃষ্ণৰ কৃপা আৰু সেই কৃষ্ণদেৱৰ কৃপা যাৰ আছে পুণ্য অসংখ্যাত সেই অসংখ্যাত পুণ্যৰ গৰাকী হৈ থকাৰ বাবে আমি সমস্ত জনাই মাজৰাতিলৈকে কৃষ্ণ কথা নাম আনন্দ আমি পান কৰিবলৈ সৌভাগ্যৱন্ত হৈছোঁ বিচাৰি শাস্ত্ৰত যদি চাওঁ আমি এইটোৱে তত্ত্ব লাভ কৰোঁ আৰু তাকেই গুৰুজন বস্তুৱে প্ৰকাশ কৰিলে সমস্তে শাস্ত্ৰৰ মত বেদ বেদান্তৰো তত্ত্ব কৃষ্ণে হে পৰম ইষ্টদেৱ সমস্তে শাস্ত্ৰৰ মত বেদ বেদান্তৰ তত্ত্ব
জীৱৰ পৰম পূজনীয় তত্ত্ব হ'ল কৃষ্ণ তত্ত্ব। পূজৈ যাক ব্ৰহ্মা হৰে কোননো পামৰণৰে তাংকবাসী নকৰিবে হে এনেকুৱা কোন সেইজন মহাপাপী যিজনে সেইজন ইষ্টদেৱ কৃষ্ণক চিন্তা নকৰিব, যিজনক ব্ৰহ্মাই চিন্তা কৰি থাকে, যিজনক শিৱই চিন্তা কৰি থাকে মংগলৰ অৰ্থে। সেইজন ঈশতত্ত্ব কৃষ্ণক চিন্তা নকৰি এই ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱ দেৱতাক চিন্তা কৰা সকলোকেই শাস্ত্ৰই পাপী বুলি, অধম বুলি গালি পাৰি আছে। গতিকে ভাগৱত শুনি কোনটো কৰিম উত্তৰটো পালোঁ, কোনটো এৰিম সেইটো উত্তৰ পালোঁ। গতিকে পৰীক্ষিতে সোধা প্ৰশ্নৰ উত্তৰৰ মাধ্যমেৰে আমি আমাৰ পৰলোকগামী হোৱা পিতৃৰ অৰ্থে কোনটো কৰ্ম কৰিম সিদ্ধান্ত দিলে কাৰ কথা শুনিম, কাৰ কথা চিন্তা কৰিম। গোকৰ্ণ ধুন্দুকাৰীৰ কাহিনীৰ মাধ্যমেৰে 3 দিনত তিলনী কৰ্মৰ পাছত 4ৰ্থ দিনৰ পৰা এঘণ্টা হ'লেও অন্তত ভাগৱত কৃষ্ণ কথা সেউকী সকলে শ্ৰৱণ কৰাটো অতীৱ প্ৰয়োজন। কাৰণ কৃষ্ণ কথা শুনিবলৈ ভাগৱতে কৈছে 10 নম্বৰ দিনটোলৈকে কৃষ্ণ কথা শুনি থাকা, তাৰপাছত 11 নম্বৰ দিনটোত সেই আত্মাৰ মংগলৰ অৰ্থে তুমি পুনৰ বৈকুণ্ঠৰ পৰম মংগল এষাৰ নাম আশ্ৰয় কৰা, তাৰপাছত তুমি এই সংসাৰত সুন্দৰভাৱে চলি থাকিব পাৰিবা, সুন্দৰভাৱে সমাজত বৰ্তি থাকিব পাৰিবা। এইখিনি শাস্ত্ৰসন্মত কৃষ্ণ নাম মংগল দৰ্শন কৰাইছে। তাকে নকৰি 4 নম্বৰ দিনৰ পৰা কি কৰে, ৰভাত কেইপেটি টিং লাগিব, গাখীৰ কেইমোন লাগিব, কুঁহিয়াৰ কিমান লাগিব, শৰাই কেইখন সজাম, ভোজনী কেইটা লাগিব, এইবিলাক আলোচনা হৈ থাকে। সেইবিলাকৰ বিপৰীতে যদি কৃষ্ণ নাম ভাগৱত কথা শুনি থাকে, সেউকীসকলে যি দুখ পায় তেওঁলোকে বুজি পাব যে দেউতা মৰিল, কিন্তু তেওঁ মংগলৰ অৰ্থে কৃষ্ণ নাম ল'লে তেওঁ মুক্তি পাব। তে আমি যেতিয়া দেউতাৰ মুক্তি বিচাৰোঁ আত্মাৰ, সেইকাৰণে কৃষ্ণ নাম যেতিয়াই পাৰিম তেতিয়াই আমি আশ্ৰয় কৰিম। তাৰপাছত তাৰ জৰিয়তে আমি বুজি পাম যে দেউতা আজি মৰিল, হয়তো কালিলৈ ময়ো যামগৈ। গতিকে দেউতা মুক্তিৰ অৰ্থে যদি কৃষ্ণ নাম, মই মৰিলে মোৰ মুক্তিৰ অৰ্থেও কৃষ্ণ নামেই শাস্ত্ৰই কৈছে। সেইকাৰণে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে বাক্যে বচনে খোজে কাটলে কংসই যেনেকৈ আকাশবাণী শুনাৰ পাছত বিচনাত শুবলৈ যাওঁতে কৃষ্ণক আগতীয়াকৈ শুই থকা দেখে, আসনত বহিবলৈ যাওঁতে কৃষ্ণকৈ আগতীয়াকৈ বহি থকা দেখে, যেনিয়ে চায় তেনিয়ে কেৱল কৃষ্ণ কৃষ্ণ কৃষ্ণ। সেইকাৰণে ভকত বৎসল হৰি ভগৱন্তই কংসক এই সংসাৰৰ পৰা বিদায় দিওঁতে শাস্ত্ৰই কৈছে কংসই সাৰূপ্য মুকুতি পৰম পদ লাভ কৰিছিল। কংসটো দুৰাচাৰী আছিল, কংসটো অসুৰ আছিল, অসুৰ হৈও অত্যাচাৰী হৈ দুৰাচাৰী হৈও কৃষ্ণ নাম কাই বাক্য মনে উচ্চাৰণ কৰাৰ বাবে তেওঁ সাৰূপ্য মুকুতি লাভ কৰিছিল। গতিকে আমিও যদি মংগল বিচাৰোঁ তেতিয়াহ'লে সেই পথেৰে আমি নিজক আগবঢ়াই নিব লাগিব। আৰু গতানুগতিক এনেধৰণে 3 দিনীয়া কাৰ্যসূচী সাফল্যমণ্ডিত হওক। ভগৱন্তৰ দুখানী অভয়চৰণত সমস্ত উদ্যোক্তা মণ্ডলীৰ লগতে অঞ্চলবাসী ৰাইজৰ পৰম মংগল সাধন হওক। আমিও ভগৱন্তৰ দুখানী অভয়চৰণত পুনশ্চ সেৱাভাগী নিবেদন কৰি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আনুষ্ঠানিকতা ৰক্ষা কৰি আজিৰ এই মহান অনুষ্ঠানভাগী ইমানতে মহান দায়িত্ব পালন কৰা হ'ল ভাবি আমি বিৰাম দিয়া হৈছে বুলি সেৱাভাগী পুনশ্চ অৰ্পণা কৰা হৈছে।